পেপারি হুঁশিয়ার 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 অচল লং লিভ ড্রাগস পেপারি হুঁশিয়ার 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 গোরখা লং লিভ আরসুল লং লিভ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি তামুলপুৰ জিলাত বিভিন্ন সংগঠন আপছু আৰছু গোৰ্খা অসম সাহিত্য সভা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ যুৱ মঞ্চ আদি বিভিন্ন সংগঠনৰ সহযোগত আমি সদৌ অসম ছাত্ৰ সন্থাই তামুলপুৰ জিলা উন্নতি সভা অসম সেনাৰ তামুলপুৰ জিলা সমিতিৰ সহযোগত আমি আজি ইয়াত ড্ৰাগছৰ সজাগতা সমদল উলিয়াইছো আৰু এই সমদলটোৰ পৰা এটাই কথা অসমৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলৰ পৰা মুক্ত হ'ব লাগে অসমৰ পৰা ড্ৰাগছৰ বেপাৰীসকল কৰায়ত্ব কৰিব লাগে কোনে অসমৰ বাহিৰত উৎপাদিত এই মাৰাত্মক ড্ৰাগছ অসমলৈ আনি আছে এইবোৰক গ্ৰেপ্তাৰ হ'ব লাগে আৰু এইবোৰক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে অসমৰ যুৱ প্ৰজন্মক অসমৰ যুৱ প্ৰজন্মৰ পৰিয়ালসকলক উদ্ধাৰ কৰিব লাগে যুৱ প্ৰজন্মক এই কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কাৰণে আমাৰ ছাত্ৰ সন্থাৰ এই আয়োজন আৰু এই সমদলটোৰ জৰিয়তে আমি সন্মানীয় অসমবাসী ৰাইজলৈ আহ্বান জনাইছো সকলোৱে যাতে ড্ৰাগছৰ বিৰুদ্ধে এটা স্থিতি গ্ৰহণ কৰে সকলোৱে সন্মিলিতভাৱে অসমত ড্ৰাগছৰ প্ৰচলন যাতে বন্ধ কৰে আৰু অসমৰ নৱপ্ৰজন্ম যাতে উদ্ধাৰ হয় এয়াই আমাৰ সমদলটোৰ লক্ষ্য ড্ৰাগছ পেপাৰী হুঁশিয়াৰ অচল লং লিভ ড্ৰাগছ পেপাৰী হুঁশিয়াৰ গোৰ্খা লং লিভ আৰসুল লং লিভ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি আজি তামুলপুৰ জিলাত বিভিন্ন সংগঠন আপছু আৰছু গোৰ্খা অসম সাহিত্য সভা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তামুলপুৰ যুৱ মঞ্চ আদি বিভিন্ন সংগঠনৰ সহযোগত আমি সদৌ অসম ছাত্ৰ সন্থাই তামুলপুৰ জিলা উন্নতি সভা অসম সেনাৰ তামুলপুৰ জিলা সমিতিৰ সহযোগত আমি আজি ইয়াত ড্ৰাগছৰ সজাগতা সমদল উলিয়াইছো আৰু এই সমদলটোৰ পৰা এটাই কথা অসমৰ যুৱ প্ৰজন্ম ড্ৰাগছৰ কবলৰ পৰা মুক্ত হ'ব লাগে অসমৰ পৰা ড্ৰাগছৰ বেপাৰীসকল কৰায়ত্ব কৰিব লাগে কোনে অসমৰ বাহিৰত উৎপাদিত এই মাৰাত্মক ড্ৰাগছ অসমলৈ আনি আছে এইবোৰক গ্ৰেপ্তাৰ হ'ব লাগে আৰু এইবোৰক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে অসমৰ যুৱ প্ৰজন্মক অসমৰ যুৱ প্ৰজন্মৰ পৰিয়ালসকলক উদ্ধাৰ কৰিব লাগে যুৱ প্ৰজন্মক এই কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কাৰণে আমাৰ ছাত্ৰ সন্থাৰ এই আয়োজন আৰু এই সমদলটোৰ জৰিয়তে আমি সন্মানীয় অসমবাসী ৰাইজলৈ আহ্বান জনাইছো সকলোৱে যাতে ড্ৰাগছৰ বিৰুদ্ধে এটা স্থিতি গ্ৰহণ কৰে সকলোৱে সন্মিলিতভাৱে অসমত ড্ৰাগছৰ প্ৰচলন যাতে বন্ধ কৰে আৰু অসমৰ নৱপ্ৰজন্ম যাতে উদ্ধাৰ হয় এয়াই আমাৰ সমদলটোৰ লক্ষ্য